পলক নাট্য মঞ্চ মাটি লগতে নাটঘৰ ৰাঙলী আৰু খিমপৰা চুকাফা যুৱ সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি 9 এপ্ৰিল বুধবাৰৰ দিনা সন্ধিয়া দীপেন কুমাৰ বৰুৱাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত তেজে ধোৱা জেৰেঙা নাটখন আমি খিমপৰা ৰাজহুৱা খেলপথাৰৰ যি ৰংগমঞ্চ সেই ৰংগমঞ্চত আমি মঞ্চস্থ কৰিবৰ কাৰণে থিৰাং কৰিছোঁ। আমি আচলতে জয়া স্মৃতি দিৱস হিচাপে নহয়, আমি অকল নাটকখন মঞ্চস্থ কৰিব বিচাৰিছোঁ, প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। ৰাইজৰ সন্মুখলৈ আমি নতুন প্ৰজন্মক এটা বাৰ্তা দিব বিচাৰিছোঁ আৰু এই নাটকখন কৰিব যাওঁতে আমি আচলতে এটা সমন্বয় সৃষ্টি কৰিব বিচাৰিছোঁ। আমাৰ 4খন জিলাৰ বিভিন্ন ঠাইৰ অভিনেতা অভিনেত্ৰীক লৈ আমি এই সমন্বয়ৰ এটা বাৰ্তা সমাজখনলৈ আগবঢ়াই দিব বিচাৰিছোঁ। ইয়াতে শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু গোলাঘাট 4খন জিলাৰ আমাৰ অভিনেতা অভিনেত্ৰী অভিনয় কৰিব। গতিকে যি 9 এপ্ৰিলৰ সন্ধিয়া আমি 8:30 বজাৰ পৰা তেজে ধোৱা জেৰেঙা নাটখন মঞ্চস্থ কৰিম বুলি ভাবিছোঁ। গতিকে ইয়াৰ যোগেদি আমি সকলো ৰাইজক নাট উপভোগ কৰিবৰ কাৰণে সাদৰে আমন্ত্ৰণ জনালোঁ। লগতে সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। সকলো ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ। পলক নাট্য মঞ্চ মাটি লগতে নাটঘৰ ৰাঙলী আৰু খিমপৰা চুকাফা যুৱ সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি 9 এপ্ৰিল বুধবাৰৰ দিনা সন্ধিয়া দীপেন কুমাৰ বৰুৱাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত তেজে ধোৱা জেৰেঙা নাটখন আমি খিমপৰা ৰাজহুৱা খেলপথাৰৰ যি ৰংগমঞ্চ সেই ৰংগমঞ্চত আমি মঞ্চস্থ কৰিবৰ কাৰণে থিৰাং কৰিছোঁ। আমি আচলতে জয়া স্মৃতি দিৱস হিচাপে নহয়, আমি অকল নাটকখন মঞ্চস্থ কৰিব বিচাৰিছোঁ, প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। ৰাইজৰ সন্মুখলৈ আমি নতুন প্ৰজন্মক এটা বাৰ্তা দিব বিচাৰিছোঁ আৰু এই নাটকখন কৰিব যাওঁতে আমি আচলতে এটা সমন্বয় সৃষ্টি কৰিব বিচাৰিছোঁ। আমাৰ 4খন জিলাৰ বিভিন্ন ঠাইৰ অভিনেতা অভিনেত্ৰীক লৈ আমি এই সমন্বয়ৰ এটা বাৰ্তা সমাজখনলৈ আগবঢ়াই দিব বিচাৰিছোঁ। ইয়াতে শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু গোলাঘাট 4খন জিলাৰ আমাৰ অভিনেতা অভিনেত্ৰী অভিনয় কৰিব। গতিকে যি 9 এপ্ৰিলৰ সন্ধিয়া আমি 8:30 বজাৰ পৰা তেজে ধোৱা জেৰেঙা নাটখন মঞ্চস্থ কৰিম বুলি ভাবিছোঁ। গতিকে ইয়াৰ যোগেদি আমি সকলো ৰাইজক নাট উপভোগ কৰিবৰ কাৰণে সাদৰে আমন্ত্ৰণ জনালোঁ। লগতে সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। সকলো ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ। পলক নাট্য মঞ্চ মাটি লগতে নাটঘৰ ৰাঙলী আৰু খিমপৰা চুকাফা যুৱ সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি 9 এপ্ৰিল বুধবাৰৰ দিনা সন্ধিয়া দীপেন কুমাৰ বৰুৱাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত তেজে ধোৱা জেৰেঙা নাটখন আমি খিমপৰা ৰাজহুৱা খেলপথাৰৰ যি ৰংগমঞ্চ সেই ৰংগমঞ্চত আমি মঞ্চস্থ কৰিবৰ কাৰণে থিৰাং কৰিছোঁ। আমি আচলতে জয়া স্মৃতি দিৱস হিচাপে নহয়, আমি অকল নাটকখন মঞ্চস্থ কৰিব বিচাৰিছোঁ, প্ৰদৰ্শন কৰিব বিচাৰিছোঁ। ৰাইজৰ সন্মুখলৈ আমি নতুন প্ৰজন্মক এটা বাৰ্তা দিব বিচাৰিছোঁ আৰু এই নাটকখন কৰিব যাওঁতে আমি আচলতে এটা সমন্বয় সৃষ্টি কৰিব বিচাৰিছোঁ। আমাৰ 4খন জিলাৰ বিভিন্ন ঠাইৰ অভিনেতা অভিনেত্ৰীক লৈ আমি এই সমন্বয়ৰ এটা বাৰ্তা সমাজখনলৈ আগবঢ়াই দিব বিচাৰিছোঁ। ইয়াতে শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু গোলাঘাট 4খন জিলাৰ আমাৰ অভিনেতা অভিনেত্ৰী অভিনয় কৰিব। গতিকে যি 9 এপ্ৰিলৰ সন্ধিয়া আমি 8:30 বজাৰ পৰা তেজে ধোৱা জেৰেঙা নাটখন মঞ্চস্থ কৰিম বুলি ভাবিছোঁ। গতিকে ইয়াৰ যোগেদি আমি সকলো ৰাইজক নাট উপভোগ কৰিবৰ কাৰণে সাদৰে আমন্ত্ৰণ জনালোঁ। লগতে সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। সকলো ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।